নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। এতিয়া কথাটো হৈছে যে আসাম পুলিচ ABUB কাটআপৰ ওপৰত লৈ এতিয়া কাটআপটো কিমান যাব, কোন ডিষ্ট্ৰিক্টৰ কিমান যাব, আমি যিকোনো এটা ভিডিঅ' দিম। মই এটা ভিডিঅ' দিম বা যিকোনো ইউটিউবত যিকোনো ভিডিঅ' দিয়া যায় যে পুলিচৰ ওপৰত যদি আপুনি চায়, তাত এইটো কথা লাগে ছাৰ মই 51 পাইছোঁ, মই 48 পাইছোঁ, মই 31 পাইছোঁ, UBত মোৰ নাম আহিব নাই, 35 পাইছোঁ, এনেকৈ মোৰ নাম আহিব নাই। এতিয়া মই কথাটো আপোনালোকে ক্লিয়াৰ কাট কৰি দিছোঁ দেই। চোক এতিয়া AB বা UB এই দুটাৰ কাট আপ বেলেগ বেলেগ বা এই দুটা বেলেগ বেলেগ আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাট আপটো বেলেগ বেলেগ যায়। চোক আমাক ডিষ্ট্ৰিক্টৰ সংখ্যা কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা কম যায়। প্ৰত্যেকটো ডিষ্ট্ৰিক্ট এটা কথা মনত থ'ব যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাট আপ এটা বেলেগ বেলেগ। যদি ডিব্ৰুগড়ৰ মই এটা ছাপ'জ কৈ দিছোঁ 51ৰ পৰা যদি OBC গৈছে বা জেনেৰেলৰ 52 গৈছে, কিন্তু আপোনালোকৰ তাত সেইটো নাযাব পাৰে, তাতকৈ কমি যাব পাৰে, 45তো আহি যাব পাৰে। এইটো কোনো ভৰসা নাই, তাত কোনো এটা ক'বলৈ নোৱাৰে। সেইকাৰণে মই এটা কথা হৈছে কাট আপটো কিমান আহিব, কি আহিব, মই আপোনালোকক ডিটেইলছ বুজাই দিছোঁ। চোৱা, প্ৰথম কথাটো হৈছে 2 বছৰৰ পৰা আমি যেতিয়া চাইছোঁ আসাম পুলিচৰ আজিকালি ডাইৰেক্ট এডমিট ডাউনলোড হৈ যায়। চোক আপোনালোকে কাট আপটো নাহে, কেতিয়াবা বহুত দেখা পোৱা যায় যে কাট আপবিলাক অহাই নাই, ডাইৰেক্ট এডমিট ডাউনলোড, পৰীক্ষা এক্সাম ডেট আহি যায়, লগে লগে পেপাৰ মানে ডাউনলোড হ'বলৈ ধৰে, আৰম্ভণি হৈ যায়। এতিয়া কথাটো হৈ গ'ল যে এতিয়া কাট আপটো আহিব নাহিব। চোক আপুনি কাট আপ আহিব নাহিব সেইটো পিছৰ কথা। মই কৈছোঁ না পিছৰ কথা, এইটো ইমান মাথা পেজি কৰি নাথাকিব। আপুনি এটা নাম্বাৰ পাইছে, যদি আপুনি যোগ্য হয় তেনেহ'লে পঢ়িবৰ কাৰণে আৰম্ভণি কৰক। ইয়াত মাথা পেজি কোনো ফাইদা নাই যে কাট আপ আহিব নে নাহিব। নাহিবও পাৰে, মই ইমানো কৈছোঁ যে নাহিব পাৰে, কিয়নো মই প্ৰায়বিলাকে চাইছে আপোনালোকে যে আজিকালি কাট আপটো নিদিয়ে, আজিকালি ডাইৰেক্ট এডমিট হৈ যায়। এডমিট কাৰ্ড মানে প্ৰিণ্ট আউট হৈ আহি যায়। সেইটো কথা মই কৈছোঁ। আপোনালোকে যদি এতিয়া পঢ়ি থকা নাই তো পঢ়ক, থিয় হওক, আপোনাৰ জেগাত বেলেগে কোনোবা চাকৰি লৈ ল'ব। যদি আপুনি পিছত পঢ়িম, কালিৰ পৰা নামটো আহিলে মই এডমিটত তেতিয়া পঢ়িম, এইসব কৰি কিনি ফাইদা নাই। এতিয়াতো আপোনালোক কৈছে ফেব্ৰুৱাৰী মাহৰ শেষলৈকে বা মাৰ্চ মাহৰ আৰম্ভণিলৈকে বা মাৰ্চৰ 23 নাম যদি নাহিলে, মই মানি গৈছোঁ যে আপোনাৰ কাট আপত নাম নাহিলে, তথাপি ভয় কৰিবলৈ নাই নহয়। ADRE আকৌ আহি আছে, কিয় টেনশ্যন কৰি আছা হে? SSC GD আছে, ADRE আহিছে, দুনিয়া বৰৰ পৰীক্ষা আহিছে, পঢ়িলে বহুত ভাল। এতিয়া কৈছোঁ চোৱা, মই ইমানে কৈছোঁ যে যদি আপুনি পঢ়ি থকা নাই, পঢ়িবলৈ আৰম্ভণি কৰক। মই মেথছৰ ক্লাছ বা ৰিজনিঙৰ ক্লাছ বহুত জলদি আপলোডিং হৈছে, আজিৰ পৰা নহ'লে কালিৰ পৰা আপোনালোকৰ ভিডিঅ' আহিব ধৰিব। পঢ়িবলৈ নাপাহৰিব। ধন্যবাদ।